আমাৰ মুখ্যমন্ত্ৰীয়ে কথাই কথাই সাংবাদিক বিলাকক গালি পাৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে কথাই কথাই সাংবাদিকক দম দিয়ে। এই যে সাংবাদিকক দম দিয়াৰ যিটো পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে, যিটো পৰম্পৰাৰ এজন অংশীদাৰী হল আকৌ পীযুষ হাজৰিকা। জাগিৰোডত বহুত দম দিছিলে মই ওপৰৰ মাল বুলি কৈ। তাৰপিছত আকৌ সেই একেই সাংবাদিকৰ ওপৰত আক্ৰমণ, নিম্ন শ্ৰেণীৰ মানুহ বুলি কৈ এইবাৰ আক্ৰমণ কৰিলে জয়ন্ত মল্লবৰুৱাই। গতিকে সাংবাদিকৰ যে নিৰাপত্তা এইখন ৰাজ্যত নাই সেই কথাটো প্ৰতিপন্ন হৈছে। আপুনি নিজে ভাবি চাওক যে কোনোবা দিন এনেকৈ মুখ্য সম্পাদক এজনক ভাবুকি দিব পৰাৰ পৰিৱেশ অসমৰ ৰাজনীতিত, সামাজিক ৰাজনৈতিক জীৱনত কেতিয়াবা আহিছিলে নেকি? এই প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অসমৰ সাংবাদিকসকল ইমান নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, অসমৰ সাংবাদিকসকলে ইমান অপমানিত হবলগীয়া হৈছে আৰু অসমৰ সাংবাদিকসকলে ইমান নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছে। গতিকে জয়ন্ত মল্লবৰুৱাক মই বৰখাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। তেওঁক মন্ত্ৰীসভাৰ পৰা খেদিব লাগে, 1 নম্বৰ। 2 নম্বৰ, আমাৰ ঢেকিয়াজুলিৰ সাংবাদিকজনক আক্ৰমণ কৰা বালি মাফিয়া বিলাকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 3 নম্বৰ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াৰ ওপৰত যি নিৰ্যাতন, শাৰীৰিক মানসিক যি নিৰ্যাতন চলাই থকা হৈছে শাসক শ্ৰেণীৰ পিনৰ পৰা, শাসক দলৰ তৰফৰ পৰা, গুণ্ডা বাহিনীৰ পৰা, এই নিৰ্যাতন বন্ধ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো। ঢেকিয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথক যি ধৰণে আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি তীব্ৰ নিন্দা কৰিছো। আৰু বালি মাফিয়াই যে সাংবাদিকৰ ওপৰত এনেকে হাত দিব পাৰিছে, এইটোৱে প্ৰমাণ কৰে যে আচলতে বিজেপি চৰকাৰখনৰ ছত্ৰছায়াত এই বালি মাফিয়াক এৰি চলি আছে। গতিকে মই অতি সোনকালে আমাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছো আৰু অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছো। যি সময়ত এজন মন্ত্ৰীয়ে সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি কয়, তল শ্ৰেণীৰ মানুহ, তোমাৰ লগত কথা নাপাতো, তোমাৰ মালিকৰ লগতে কথা পাতিম, তাৰ পাছত নিশ্চিতভাৱে সেইখন ৰাজ্যত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিবলৈ এনেকুৱা মাফিয়া বিলাকে সাহস কৰিব। আমাৰ মুখ্যমন্ত্ৰীয়ে কথাই কথাই সাংবাদিক বিলাকক গালি পাৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে কথাই কথাই সাংবাদিকক দম দিয়ে। এই যে সাংবাদিকক দম দিয়াৰ যিটো পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে, যিটো পৰম্পৰাৰ এজন অংশীদাৰী হল আকৌ পীযুষ হাজৰিকা। জাগিৰোডত বহুত দম দিছিলে মই ওপৰৰ মাল বুলি কৈ। তাৰপিছত আকৌ সেই একেই সাংবাদিকৰ ওপৰত আক্ৰমণ, নিম্ন শ্ৰেণীৰ মানুহ বুলি কৈ এইবাৰ আক্ৰমণ কৰিলে জয়ন্ত মল্লবৰুৱাই। গতিকে সাংবাদিকৰ যে নিৰাপত্তা এইখন ৰাজ্যত নাই সেই কথাটো প্ৰতিপন্ন হৈছে। এতিয়া শেহতীয়াকৈ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক, প্ৰতিদিন টাইমৰ প্ৰধান সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াক যি ধৰণে হাৰাশাস্তি কৰি থকা হৈছে, যি ধৰণে তেখেতক ভয় ভাবুকি দি থকা হৈছে, যি ধৰণে তেখেতক দাবী ধমকি দি থকা হৈছে, সাংবাদিকসকলৰ মূল যি মুখ্য সম্পাদক, এডিটৰ ইন চিফ, তাকো আকৌ অসমৰ ভিতৰতে আটাইতকৈ বেছি চলা এটা চেনেল আৰু অসম চৰকাৰৰ বিৰুদ্ধে মাত পাতি থকা এটা শক্তিশালী চেনেলৰ মুখ্য সম্পাদকজনৰ ওপৰত যিটো আক্ৰমণ, নিতুমণি শইকীয়াৰ ওপৰত যি ধৰণে আক্ৰমণ, যি ধৰণে অসভ্যালি, যি ধৰণে ভাবুকি প্ৰদান কৰিছে, এইটোৱে প্ৰমাণ কৰিছে যে অসমত সকলো শ্ৰেণীৰ সাংবাদিক কোনোপধ্যে নিৰাপদ নহয়। আজি যেনেকৈ আমাৰ প্ৰতিদিন টাইমৰ অনুপজ্যোতি নাথক যেনেকৈ তল শ্ৰেণীৰ নাগৰিক বুলি কৈছে, তল শ্ৰেণীৰ মানুহ বুলি কৈছে, সমগ্ৰ সাংবাদিক বিলাকক মানে তল শ্ৰেণীৰ নাগৰিক বুলি কৈ দিলে, তল শ্ৰেণীৰ মানুহ বুলি কৈ দিলে জয়ন্ত মল্লবৰুৱাই। ঠিক তেনেকে আমি দেখিবলৈ পালো যে বিমল নাথক আকৌ ঢেকিয়াজুলিত মাৰপিট কৰিছে। এইবাৰ আকৌ আমি দেখিবলৈ পালো যে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক, অসমৰ এজন লব্ধ প্ৰতিষ্ঠ সাংবাদিক, তো তেওঁক আকৌ নলবাৰীৰ পৰা নে কৰবাৰ পৰা এনেকৈ দাবী ধমকি, ফোনত ধমকি দিব পৰা পৰিৱেশ আহি গল। আপুনি নিজে ভাবি চাওক যে কোনোবা দিন এনেকৈ মুখ্য সম্পাদক এজনক ভাবুকি দিব পৰাৰ পৰিৱেশ অসমৰ ৰাজনীতিত, সামাজিক ৰাজনৈতিক জীৱনত কেতিয়াবা আহিছিলে নেকি? এই প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অসমৰ সাংবাদিকসকল ইমান নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, অসমৰ সাংবাদিকসকলে ইমান অপমানিত হবলগীয়া হৈছে আৰু অসমৰ সাংবাদিকসকলে ইমান নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছে। গতিকে মই হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছো যে অনুপজ্যোতি নাথক, যিজন আমাৰ মন্ত্ৰীয়ে এনেকৈ তলৰ শ্ৰেণীৰ মানুহ বুলি কৈছিলে, তেওঁক অনতি বিলম্বে সংবিধানৰ বিৰোধিতা কৰাৰ কাৰণে শপত লৈছিলে তেওঁ সকলোকে সমানভাৱে দেখিম বুলি। গতিকে জয়ন্ত মল্লবৰুৱাক মই বৰখাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। তেওঁক মন্ত্ৰীসভাৰ পৰা খেদিব লাগে, 1 নম্বৰ। 2 নম্বৰ, আমাৰ ঢেকিয়াজুলিৰ সাংবাদিকজনক আক্ৰমণ কৰা বালি মাফিয়া বিলাকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 3 নম্বৰ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াৰ ওপৰত যি নিৰ্যাতন, শাৰীৰিক মানসিক যি নিৰ্যাতন চলাই থকা হৈছে শাসক শ্ৰেণীৰ পিনৰ পৰা, শাসক দলৰ তৰফৰ পৰা, গুণ্ডা বাহিনীৰ পৰা, এই নিৰ্যাতন বন্ধ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো।